Hi dears, welcome to Next Level School. আজি মই তোমালোকক অহাকালি অৰ্থাৎ 5 আগষ্ট 2024 ত হ'বলগীয়া সেবা স্পোকেন ইংলিশ এক্সাম বা সেন্ট্ৰেল টেষ্টত যিখিনি প্ৰশ্ন তোমালোকক খুদিব সেইখিনি তোমালোকক দেখুৱাই দিম। এইখিনি প্ৰশ্নই থাকিব, তোমালোকে ভালকে চাই যোৱা আজি। তে তোমালোকৰ এই পৰীক্ষাটো নিদিলে বহুত অসুবিধা হ'ব পাৰে, গতিকে সেন্ট্ৰেল টেষ্টটো মিছ নকৰিবা আৰু যাতে ফুল মাৰ্ক পোৱাকে পৰীক্ষাটো দিবা। ঠিক আছে, প্ৰথমতে কোৱেশ্চন নং এইটো থাকিব। এক নম্বৰ কোৱেশ্চনটো এইটোই থাকিব, পুট দ্য ফলোইং ওয়ার্ডস ইন দ্য কারেক্ট অর্ডার টু ফর্ম এ সেন্টেন্স মি ক্যান উই লেটার রিমাইন্ড। ঠিক আছে, এই সেন্টেন্সটো শুদ্ধকৈ লিখিব লাগিব। ঠিক আছে, কোৱেশ্চন নং 2 টো চোৱা, স্পিক দ্য ফলোইং সেন্টেন্স। এই সেন্টেন্সটো তোমালোকে ক'ব লাগিব, লেটস টেক এ ক্লোজাৰ লুক এট ইউৰ একাডেমিক প্ৰগ্ৰেছ। এই সেন্টেন্সটো ধুনীয়াকৈ ক'ব লাগিব, অডিঅ'ৰ নিচিনা এটা থাকিব, তাত টেপ কৰি এই সেন্টেন্সটো তোমালোকে পঢ়িব লাগিব। নেক্সট চোৱা, কোৱেশ্চন নং 3 টো থাকিব, ফিল ইন দ্য ব্ল্যাঙ্কস। তাৰপিছত ডেছ ৰাইট, অপশ্যন আছে ডেট, ডেটছ, ডেটছ ৰাইট। তাৰপিছত কোৱেশ্চন নং 4 টো থাকিব এইটো, টেপ হোৱাট ইউ হিয়াৰ। তুমি ইয়াত কি শুনিছা এইটো তোমালোকে চোৱা। ইয়াত সেন্টেন্স এটা দিয়া আছে, উল্টা পল্টাকে দিয়া আছে, এইটো তোমালোকে সজাই লিখিব লাগিব আৰু এইটো তোমালোকে এপটো টেপ কৰিলে কৈ দিব। ঠিক আছে, স্পিক দ্য ফলোইং সেন্টেন্স। এই সেন্টেন্সটো তোমালোকে পঢ়ি দিব লাগিব, অডিঅ'ৰ নিচিনা এটা থাকিব, তাত টেপ কৰি এই সেন্টেন্সটো তোমালোকে পঢ়ি দিব লাগিব, তেতিয়াহ'লে তোমালোকে 1 মাৰ্কস পাই যাবা। ইট ইজ vital that we make the most of our weekends. তো এই সেন্টেন্সটো তোমালোকে পঢ়ি দিব লাগিব। তাৰপিছত চোৱা, কোৱেশ্চন নং 6 টো থাকিব, সিলেক্ট দ্য মোস্ট এপ্ৰোপ্ৰিয়েট ৰেসপন্স টু দ্য ফলোইং, হাউ ডিড ইউৰ জাৰ্নি গো। ঠিক আছে, অপশ্যন দিয়া আছে এ বি সি, তোমালোকে চাই লোৱা, আজি চাই লোৱা, অসুবিধা হ'ব। হোৱাট ডিড ইউ হিয়াৰ, অপশ্যন কেৰিয়াৰ এণ্ড কেৰিয়াৰ। চাবা, হোৱাট ডিড ইউ হিয়াৰ মানে তাত তুমি কি শুনিলা, কি দেখিলা। ঠিক আছে, টেপ কৰিলে তোমালোকক কৈ দিব আৰু তোমালোকে যিটো শুনিছা সেইটো লিখি দিবা। ঠিক আছে, তাৰপিছত অপশ্যন 8 টো চোৱা, কুৱেশ্যন 8, সিলেক্ট দ্য কাৰেক্ট মিনিং, নেৰো ডাউনৰ শুদ্ধ অৰ্থটো কি হ'ব, এইটো অপশ্যন এ বি সি দিয়া আছে, তোমালোকে চাই লোৱা। ঠিক আছে, স্পিক দ্য ফলোইং সেন্টেন্স। এই সেন্টেন্সটো তোমালোকে পঢ়িব লাগিব। দে কনজাৰ্ভ এবাউট দ্য আপকামিং বুক ফেয়াৰ ইন টাউন। ঠিক আছে, তাৰপিছত কুৱেশ্যন নং 10 টো চোৱা, কি আছে, পুট দ্য ফলোইং ওয়ার্ডস ইন দ্য কারেক্ট অর্ডার টু ফর্ম এ সেন্টেন্স দ্য অ্যাটেন্ডিং আই এম লিটারেচার ফেমিনিষ্ট ইণ্ডিয়ান অন সেশন। ঠিক আছে, এই কুৱেশ্যনটো থাকিব। তাৰপিছত চোৱা, এই বস্তুটো উল্টা পল্টাকে দিয়া থাকিব, তোমালোকে কাৰেক্ট হিচাপে লিখিব লাগিব। ঠিক আছে, স্পিক দ্য ফলোইং সেন্টেন্স। এই সেন্টেন্সটো তোমালোকে পঢ়িব লাগিব, আই ফাইণ্ড জাজ মিউজিক চুথিং এণ্ড পিচফুল। তাৰপিছত কুৱেশ্যন নং 12 টো থাকিব, এইটো ফিল ইন দ্য ব্ল্যাঙ্কস, দিছ কুড বি দ্য এক্সাইটিং থিং উই আৰ লুকিং এবাউট ফৰ এট। এইটো কুৱেশ্যন থাকিব। তাৰপিছত কুৱেশ্যন নং 13 টো থাকিব, এইটো টেপ হোৱাট ইউ হিয়াৰ। ইয়াত তুমি কি শুনিলা, এইখিনি কি শুনিলা সেইটো লিখিব লাগিব। ইট উই ৱৰ্ক ৰিয়েলি হাৰ্ড পেইড এণ্ড, যিটো শুনিছা সেইটো তোমালোকে লিখি দিবা এপটোত। সিলেক্ট দ্য কাৰেক্ট মিনিং ড্ৰেষ্টিকেলি, ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব সেইটো লিখিব লাগিব, এ বি সি দিয়া আছে। ঠিক আছে, নেক্সট চোৱা, কুৱেশ্যন নং 15 টো চোৱা, সিলেক্ট দ্য মোস্ট এপ্ৰোপ্ৰিয়েট ৰেসপন্স টু দ্য ফলোইং, হেভ ইউ এভাৰ থ্ৰু about what you would like to do after studying. ঠিক আছে, এইটো তোমালোকে চাবা, তোমালোকৰ ছাৰে নিশ্চয় সহায় কৰিব ইয়াত। তোমালোকে কুৱেশ্যনটো জাষ্ট চাই যোৱা, এনে ধৰণৰ কুৱেশ্যনটো থাকিব। টেপ হোৱাট ইউ হিয়াৰ, তুমি ইয়াত কি শুনিলা সেইটো লিখি দিলেই হ'ল, একদম শুদ্ধকে মিলাই, উল্টা পল্টাকে দিয়া থাকিব, মিলাই লিখিব লাগিব। তাৰপিছত হোৱাট ডিড ইউ হিয়াৰ, ইয়াত কি শুনিলা, অপশ্যন এইখিনি থাকিব। তাৰপিছত যিটো শুদ্ধ শুনিছা তোমালোকে, তাত অডিঅ'ৰ নিচিনা এটা চিন থাকিব, তাত টেপ কৰিলে এপটোৱে কৈ দিব আৰু তোমালোকে অপশ্যনত বহাই দিব লাগিব। সিলেক্ট দ্য কাৰেক্ট মিনিং, ইয়াত শুদ্ধ কোনটো আছে সেইখিনি লিখিব লাগিব। মাল্টি কালচাৰিজমৰ শুদ্ধ যিটো মিনিং আছে সেই মিনিংটো তোমালোকে অপশ্যনত বহাব লাগিব। ঠিক আছে, তোমালোকৰ
আনসাৰৰ ঠাই দিব বহাবৰ কাৰণে কুৱেশ্যন নং 19 চোৱা সিলেক্ট দ্য কাৰেক্ট মিনিং ইয়াতো ইন্ট্ৰাজন ইয়াৰ শুদ্ধ অৰ্থ কোনটো হ'ব হেতু তোমালোকে লিখিব লাগিব তাৰ পিছত কুৱেশ্যন নং 22 এটো থাকিব স্পিক দ্য ফলোইং সেন্টেন্স এই সেন্টেন্সটো তোমালোকে পঢ়ি দিব লাগিব ঠিক আছে আৰু এই ক্ষেত্ৰত তোমালোকৰ সাৰে নিশ্চয় সহায় কৰিব আৰু তোমালোকে আগতীয়াকৈ এবাৰ চাই গলে ভাল বস্তুটো থ্যাংক ইউ